বৈধ্যজনক কথা মই মানে ভাষা নাই গৰিহণা দিবৰ কাৰণে আমি কংগ্ৰেছ দলৰ হয় আমি মিটিং বুলি নহয় আমাৰ নিজৰ মানুহ মেচাকি চাপৰিত আছে কাৰণে আজি দুদিনৰ আগত মানে মেচাকি আমি প্ৰগ্ৰাম এখন বনাইছিলোঁ চিনাকি পৰ্ব তথা মই নিজে সম্ভাৱ্য প্ৰাৰ্থী হিচাপে মধ্যজোনাৰী মই কেণ্ডিডেট হিচাপে মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হয় মই ব্লক প্ৰেচিডেণ্ট লগত আছিলে ইউথ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট লগত আছিলে আমি 8জনমান মানুহ আমি মিটিং বুলি নহয় চিনাকি পৰ্ব এখন মানে তাতে আমি প্লেনিং কৰা আছিলে তালৈ বুলি যাওঁতে আমি ৰাস্তাত গম পালোঁ যে এনেকৈ ঘাট বন্ধ কৰা হ'ব বুলি ক'লে ঠিক আছে ঘাট বন্ধ কৰা হ'লে যদি ৰাইজৰ অসুবিধা হ'ব আমি ঘাটলৈ গৈ চাওঁ বুলি ক'লোঁ তাতে মাজতে এবাৰ কৈছে হেৰি জনজাগৰণ লগত থাকিলে কংগ্ৰেছে যাব নোৱাৰিব বুলি ক'লে তেতিয়া ঠিক আছে জনজাগৰণ যদি বাদ ইমানেই ইহঁতৰ ভয়াতুৰ ইয়াতে গম পাই যায় যে ইহঁতে কিমান ভয়ত কম্পমান হৈ আছে গতিকে মই ইয়াৰ পৰা ধিক্কাৰ দিছোঁ যে মই ক'লোঁ যে ভাৰতীয় জাতীয় কংগ্ৰেছ হয় মোৰ গণতন্ত্ৰৰ অধিকাৰ আছে গণতন্ত্ৰ এখন দেশত যদি গণতন্ত্ৰ যদি খৰ্ব কৰা হয় আমি বিজেপি যদি তাত মিটিং কৰিব পাৰে আমি কংগ্ৰেছে কিয় মিটিং কৰিব নোৱাৰিম তেনেস্থলত আমি মেচাকিলৈ যাম গতিকে ইয়াত কোনেও ৰখাব নোৱাৰে মই নিজে যাবই লাগিব মই স্বয়ং নিজে সম্ভাৱ্য প্ৰাৰ্থী হিচাপে মই লগত গৈছোঁ নাই বোলে আপোনালোকে যাব নোৱাৰিব বুলি ক'লে তেতিয়া একদম মানে আমাৰ বিক্ৰম নামচাৰে সুধিলে আমি এতিয়া মই কংগ্ৰেছ দলৰ হয় জাগৰণ ইয়াত নাই জাগৰণৰ কথাটো আপোনালোকে ইয়াত নুলিয়াব আমি কংগ্ৰেছ দলৰ হয় আমি তাত কাম কৰিব গৈ আছোঁ অথচ আমি তাত জাগৰণ এজনো ল'ৰা নাই গতিকে সেইটোত মানে ইহঁতে বাহানা বনায় জাগৰণৰ নাম মাত্ৰ বাহানা বনায় কেনেকৈ কাক মানে ৰোধ কৰিম কেনেকৈ কি কৰিম মাৰধৰ কৰিম বুলি ইহঁতে প্লেনিং কৰি আহিছে আমি গম নাপাওঁ ইহঁতে প্লেনিং কৰিছে বুলি লাষ্টত গৈ ইহঁতে ক'লে আপোনালোকে মিটিং পাতক আমিও পাতিম কাৰ কিমান মানুহ হয় আমি চাম বুলি ক'লে ঠিক আছে গণতন্ত্ৰ দেশত আমি মিটিং আমিও পাতিম আপোনালোকেও পাতক ৰাইজে ভোটাৰছে সিদ্ধান্ত ল'ব যে ভোট কাক দিম পঞ্চায়ত ইলেকশ্যন অহাই নাই ৰাইজে সিদ্ধান্ত ল'ব কোনে কাক ভোট দিব ৰাইজে সিদ্ধান্ত ল'ব গতিকে ইয়াত আপোনালোকে আমাক ৰোধ কৰিব নালাগে গণতন্ত্ৰ এখন দেশত আমি যামেই বুলি মই ক'লোঁ তাৰপিছত মোকো বহুত বেয়াকৈ অপদস্থ কৰিছে মোক ডেঙি চেপি মাৰিম বুলি কৈছে গণতন্ত্ৰৰ কথা বুজি নোপোৱা ল'ৰাক আজি বিজেপি চৰকাৰখনে আমাৰ ভুৱন পেগুৱে বিশেষভাৱে জোনাই সমষ্টিত ভুৱনে ইয়াত যিটো সময়ত ল'ৰা ছোৱালীয়ে কিতাপ কলম ল'ব লাগিছিলে সেইটো সময়ত লাঠি এজন বাইকত দুজনকৈ ল'ৰা উঠিছে দুটাকৈ লাঠি লৈছে আৰু ইহঁতে মিডডা লৈছে এনেকৈ লৈ আমাক যিটো অৱস্থা আমাৰ ব্লক প্ৰেচিডেণ্ট টুনিৰাম দলে যিটোভাৱে মাটিত পেলাই বগৰাই মাৰপিট কৰিলে তেজে লুতুৰি পুতুৰি হ'ল আৰু গোটেই গাড়ী ভাঙি আপোনালোকে নিজে গম পাওঁ দেখিছে বিক্ৰমৰ গাড়ী কেনেকৈ ভাঙিছে মোৰ গাড়ী ভাঙিছে গতিকে মই ধিক্কাৰ দিব বিচাৰিছোঁ গণশক্তি তথা বিজেপি দলক ধিক্কাৰ দিব বিচাৰোঁ ভুৱন পেগুক মই ধিক্কাৰ দিছোঁ তুমি যে ইমান ভয়ত কম্পমান হৈ আছা ইয়াতে গম পোৱা গৈছে আৰু তোমাৰ বেছি দিন নাই তুমি হাৰি যাবা তুমি অকল হাৰাই নহয় তোমাৰ ভৱিষ্যত তোমাৰ জীৱনটো কেনেকৈ ৰক্ষা কৰিব এতিয়াৰ পৰা হুঁচিয়াৰ হওক মই নিজে সিদ্ধান্ত ল'ম যে গণশক্তি টিএমপিকে বা বিজেপিয়ে কেনেকৈ মোক ৰোধ কৰিব মই দেখাই আছোঁ মই চেলেঞ্জত ওলাই যাম মই জিকি আছোঁ আৰু জিকিমেই গতিকে সেইটোত আপোনালোকে আমাৰ প্ৰশাসনকো মই টানি অনুৰোধ জনাম যাতে সমপক্ষভাৱে অকল বিজেপি বুলি নহয় মানুহ হিচাপে মানৱ সমাজত জীয়াই থকাৰ কাৰণে আপোনালোকে চকুৰে চাই যাতে অতি শীঘ্ৰে এওঁলোকক পানিছমেণ্ট দিয়ক এওঁলোকক এৰেষ্ট কৰক যদি এৰেষ্ট নকৰে আমাৰ দাবী যদি নামানে আমি গোটেই ধেমাজি ডিষ্ট্ৰিক্টত আমি সকলো আমাৰ কংগ্ৰেছ কৰ্মীয়ে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু লগতে আমি এৰেষ্ট কৰিবৰ কাৰণে দাবী টানি অনুৰোধ জনাইছোঁ ধন্যবাদ আছিলে 7জনমান আমি মানুহ আছোঁ আমি প্লেনিঙত মিটিং বুলি ডাঙৰ মিটিং কৰিবলৈও যোৱা নাই কাৰণ ডাঙৰ মিটিং এখন কৰিলে আমি নিশ্চয় পাৰ্মিশ্যন ল'লোহেঁতেন গতিকে আমি ডাঙৰ মিটিং কৰা নাই সেইকাৰণে আমি গৈছোঁ 2খন গাড়ী 4জনমান বিক্ৰমৰ গাড়ীত আছে মোৰ গাড়ীত আমি 5জন সিমানেই মানুহ আমি গৈছোঁ ইহঁতৰ 100-150জনমান মানুহ তাতে ইহঁতৰ মিডডাও লগত আছে প্ৰত্যেকজন মানুহৰ ডিঙিত আপোনালোকে মিডডা পাব আৰু এখন বাইকত ইহঁতে 2জনকৈ ল'ৰা আছে 2জন বাইকত 2টাকৈ লাঠি ইহঁতে ব্যৱহাৰ কৰিছে আৰু ইহঁতৰ এনেকুৱা ব্ৰিজা গাড়ী এখন আছে ভেনু নহয় কি কয় এইটো গাড়ী এখন আছে আৰু এইটো হিতেশ পেগু জোনাই জেনেমৰ গাড়ী এখন মই দেখিছোঁ হিতেশে স্বয়ং মাৰপিট কৰিছে তাত 1 নম্বৰ লিষ্টত হিতেশৰ নামটো মই ক'ব বিচাৰিম এৰেষ্ট কৰিবৰ কাৰণে আমি বৰ্তমান চিমেণ্ট চাপৰি দিছোঁ পৰ্যায় সাপেক্ষে আমি চিৰাপথাৰটো দিম ধেমাজিটো দিম ধন্যবাদ।